মিষ্টাৰ ৰাজা সঁচাকৈ বা ছোৱালীজনীৰ লগত ৰাতি কটাইছিল নেকি? মিষ্টাৰ ৰাজা কথাটো মিষ্টাৰ ৰাজাই মিছা কৈছে নে ছোৱালীজনীয়ে মিছা কৈছে নে পংকজ বুলি কোৱা ল'ৰাটোৱে মিছা কৈছে? সম্পূৰ্ণ গোটেইখিনি ভিডিঅ' আপোনালোকে লাষ্টলৈকে চাব, তেতিয়া বুজি পাব। আহক আজি মোৰ প্ৰথম এজন আমাৰ মহাশয় যি মিষ্টাৰ ৰাজাৰ বিষয়ে অলপ দুআষাৰ ক'ব আহিছোঁ। এটা কথা সত্য, কোন দোষী কোন নিৰ্দোষী মই ক'বলৈ ফাৰ্ষ্ট টাইমে নাহোঁ, কিন্তু মিষ্টাৰ ৰাজাক মই এটা কথাই ক'ব বিচাৰিছোঁ। আজি প্ৰায় 5 বছৰ আগত যিটো মানে গুৱাহাটীৰ ৰুমত কিবা এটা তাৰ ঘটনা ঘটিছিল, কোন মিছা কোন সঁচা সেইটো মই সম্পূৰ্ণ নাজানো, সেইটো টিকটকৰ দিনতে গ'ল, সেইটো টপিকছ মই বাদ দিলোঁ। কিন্তু এতিয়া মেইন কথাটো হ'ল কি, মিষ্টাৰ ৰাজা যে কেৰেলালৈ গৈছিল, ক'ৰবালৈ গৈছিল, আমিতো এইবিলাক নাজানো, কিন্তু আজি ঘপককৈ এই কথাখিনি কিয় শুনিবলগীয়া হ'ল? আজি মিষ্টাৰ ৰাজাৰ লোকৰ বোৱাৰী এজনীয়ে ভিডিঅ' বনালে, মিষ্টাৰ ৰাজাৰ লোকৰ ছোৱালী এজনীয়ে ভিডিঅ' বনালে, কোনোবা এজনী মাইকী মানুহে কিবা ভিডিঅ' বনালে, গোটেই ভিডিঅ'খিনি সামৰি মিষ্টাৰ ৰাজাই সেই বোৱাৰীজনীক বা সেই ছোৱালীজনীক এনেকুৱা দুৰ্ব্যৱহাৰ কৰে, এনেকুৱা মানে বেয়া অত্যাচাৰ কৰে, যি অত্যাচাৰ কাৰণে সদৰ থানা মানে যিকোনো থানাত গৈ কেছ ৰুজু হৈছে। মই যিজনী নাম ক'ম তেওঁলোকৰ মই চামচা হ'ব যোৱা নাই, তেওঁলোকৰ বিষয়ে মই আগত ভিডিঅ' বনাইছোঁ, যি ভুল কৈছে মই সেয়াও কৈছোঁ। মই ক'ব বিচাৰিছোঁ যে পাখি ৰাজবংশী আৰু কাকুৰ লগত যি এজন ল'ৰা থাকে, যিজন ল'ৰাই তেওঁলোকক কেমেৰা ধৰি দিয়ে, কেমেৰাত কিবা এডিটিঙৰ কাৰণে সহায় কৰি দিয়ে, সেই ল'ৰাজনৰ লগত যে মিষ্টাৰ ৰাজাই যেতিয়া পাখি ৰাজবংশী লিলিমাই আছিল বুলি কয়, আজি কেইদিনমান আগত কেছটো আপোনালোকে গম পাইছে যোনে ইউটিউব চলাই থাকে, সেই কেছটো লৈ পেলাই পাখি ৰাজবংশী মাক অৰ্থাৎ কল্পনা বাইদেৱে গৈ পেলাই তাত মিষ্টাৰ ৰাজা হৈ কিবা কেছ দিয়া বুলিও শুনিছোঁ। আৰু কেছ দিয়াৰ পিছত কি হ'ল নহ'ল মই সেইবিলাকো মই ডিটেইলছ নাজানো, কিন্তু এতিয়া মেইন কথাটো হ'ল কি, মিষ্টাৰ ৰাজাক মই ক'ব বিচাৰিছোঁ যে আনলৈ হুল পুতিলে নিজেও কেতিয়াবা হান খায়, মই সেই কথাটোহে ক'বলৈ আহিছোঁ। আৰু এই কথাটো মই যে আপোনালোকক ক'ব আহিছোঁ, মই কাকো অন্তৰত দুখ দিবলৈ মই ক'বলৈ অহা নাই, কিন্তু আজি মিষ্টাৰ ৰাজাই মানে বাহাদুৰি মাৰি যিখিনি ৰ'ষ্টিঙত যিখিনি কথা আপোনালোকক কয়, সেই কথাখিনি প্ৰত্যুত্তৰ মানে অৰ্থাৎ উত্তৰ অলৰেডি মিষ্টাৰ ৰাজাই গম পাই গ'ল যে কাৰোবাৰ এটাক অত্যাচাৰ কৰিবলৈ যোৱা আগমুহূৰ্তত নিজেও মানে কেতিয়াবা অত্যাচাৰ খাই যায়, মানে নিজেই উত্তৰটো পাই যায়। সেইকাৰণে মই আগতেও মই ভিডিঅ'বিলাক কৈ আছোঁ, যিবিলাক মানে পপুলাৰ ইউটিউবাৰ নহয় সেইবিলাকে জোখতকৈ অভাৰ কৰিব যোৱাৰ কাৰণে আজি এইবিলাক বিলাই হ'ল। অৰ্থাৎ এই বিলাইখিনি কেনেকুৱা কি হৈছে নহৈছে অলৰেডি আপোনালোকে ইউটিউবত গ'লে গোটেইখিনি ভিডিঅ' আপুনি পাই আছে। এতিয়া মিষ্টাৰ ৰাজাই কিবাকিবি মানে সেইবিলাক মানে স্পষ্টীকৰণ দিছে যে মোৰ এইটো তাত কোনো সম্পৰ্ক নাই, ছোৱালীজনীৰ গাত কোনো সম্পৰ্ক নাই। হয়, আপোনালোকে এইটো জানে যে মিষ্টাৰ ৰাজাই যে কৈ আছে সম্পৰ্ক নাই, অলৰেডি মিষ্টাৰ ৰাজাই তাৰ উত্তৰবিলাক দি আছে, কিন্তু আমি এতিয়া গম পাইছোঁ অতদিন যে একো এটা কেছ নহ'ল, আজি ঘপককৈ এইখিনি কথা কিয় হ'ল? মানে মেইন কথাটো হ'ল কি, যেনেকৈ মিষ্টাৰ ৰাজাই খুচি লোকৰ অত্যাচাৰখিনি প্ৰকাশ কৰিবৰ কাৰণে যিখিনি খুচি যিবিলাক ভিডিঅ' বনাই থাকে, অলৰেডি তেনেকৈ পংকজে চাগে খুচি তেওঁক এইবিলাক ভিডিঅ' বনাই দিলে। মেইন কথা হ'ল কি, মিষ্টাৰ ৰাজাই এতিয়া উত্তৰটো দিয়ক, কথাটো সত্য নে অসত্য। কালি এটা মিষ্টাৰ ৰাজাই ভিডিঅ' এটা দিছে, কিন্তু এটাত ভিডিঅ' নহ'ব, মানে কি বেমাৰ হওঁতে পুতুককৈ হয়, ভাল হওঁতে সময় লয়। সেইকাৰণে মিষ্টাৰ ৰাজাক সময় দিছোঁ, তো আপুনি বা তুমি তই খুব সোনকালে গৈ পেলাই ইয়াৰ স্পষ্টীকৰণত দি দে, যাতে এইটো বস্তুৰ লগত মোৰ একো সম্বন্ধ নাই। কিন্তু এটা কথা সত্য, তই যেনেকৈ মানুহক অত্যাচাৰ কৰি মানুহক লাজ পেলাও নহয়, সেইকাৰণে তই আজি লোকৰ মানে লাজ পাছ আৰু লোকৰ তলত তই শৰণাগত হৈছ। পইচাৰ কাৰণে মানুহ ইমান তললৈ গুচি যদি যায় নহয়, তাৰ উত্তৰটো মিষ্টাৰ ৰাজাই এতিয়া নিজেই পাইছে। কিমান এটা ডাঙৰ বদনাম ওলাইছে, কাইলৈ পঢ়িলেতো বদনামটো কাটা যাব যদি সম্পূৰ্ণ মিছা হয়, আৰু সম্পূৰ্ণ সঁচা মিছা ভগৱানে দেখি আছে। আজি ৰাইজৰ আদালতৰ পৰা তই যদি বাচিও যা নহয়, তোৰ ভগৱানৰ আদালতে তোক কেতিয়াও মাৰ্চি নকৰে, আৰু তই সেই প্ৰত্যুত্তৰটো তই নিশ্চয় পাই আছ। আৰু তই পাই পেলাই আৰু এবাৰ তোক কোনোবা এটা ল'ৰাই তোৰ মাইকী মানুহৰ বিষয়ে কিবা এটা ক'লে, তই সেই ল'ৰাটোৰ ঘৰত গৈ পেলাই দম দি থৈ আহিলি, তই অলৰেডি এইবিলাক পাই আছ। পইচাই চব নহয়, মান ইজ্জত সন্মান সদায় বাচি ৰাখি পেলাই ভিডিঅ' বনাব লাগে। এতিয়া উত্তৰটো গম পালি ন, এতিয়া থানাই গৈ পেলাই এতিয়া দৌৰা ধপৰা কৰিবলগীয়া আছে। সেইকাৰণে কিবা এটা ভিডিঅ' বনাব যোৱা আগমুহূৰ্তত চবফালে চালি যাই চাবি, তেতিয়া তোৰ এনেকুৱা কিছুমান বদনাম আহি নপৰে। ভিডিঅ'টো মই কাৰো অন্তত লাগিবলৈ দিয়া নাই, খালি ভিডিঅ'টো মই এটা কাৰণে বনাই দিছোঁ, তই সম্পূৰ্ণ উত্তৰবিলাক ৰাইজৰ আগত দে। এটা ভিডিঅ' নহয়, তই 3টা-4টা ভিডিঅ' বনাই পেলাই দে, কাৰণ বেমাৰ এটা টেবলেট খালে ভাল নহয়, কমচে কম 3টামান টেবলেট বা 4টামান টেবলেট বা ডক্তৰক দেখুৱাই হ'লে বেমাৰ ভাল কৰে। তোৰ এই বেমাৰটো তই সম্পূৰ্ণ ৰাইজৰ আগত প্ৰকাশ কৰ।